যিকোনো বস্তু ন আমি যেতিয়া প্ৰাইভেট কৰি ৰাখোঁ তেতিয়াহ'লে মই ভাবোঁ সেই বস্তুটো বেছিকৈ গ্ৰ'থ হয়, মানে বেছিকৈ আগবাঢ়ি যায়, মানে ভাল দিশে। ঠিক আছে, কিয় কৈছোঁ, কাৰণ চবকে যেতিয়া কৈ ফুৰিব, প্ৰথম কথাটো হৈছে আপোনাৰ এটা প্ৰেছাৰ আহি যাব যে মই এই কামটো কৰিবই লাগিব, এইটোত মই ছাকচেছফুল পাবই লাগিব, কাৰণ মোৰ 2জন মানুহে জানে, 10জন মানুহে জানে, ঠিক আছে, বা চবেই জানে। তো আপোনাৰ এই প্ৰেছাৰটো থাকিব, আৰু তেতিয়া কি হ'ব, আপুনি 100% দিব হয়, কিন্তু সেই প্ৰেছাৰটোৰ কাৰণে হয়তো আপোনাৰ কিছুমান কামত প্ৰব্লেম আহিব পাৰে। ঠিক আছে, কাৰণ আপুনি যেতিয়া কাকো নজনাব সেই কামটো আপোনাৰ হ'লেও প্ৰব্লেম নাই, নহ'লেও প্ৰব্লেম নাই, কাৰণ অকল আপুনি জানে। কিন্তু আপুনি যেতিয়া মানুহক জনাব তেতিয়া কি হৈ যাব, আপোনাৰ এইটো প্ৰেছাৰ থাকিব যে মই ছাকচেছফুল হ'বই লাগিব, মই কামটো কৰিবই লাগিব, নহ'লে মই লাষ্ট পাম, নহ'লে মোৰ ইজ্জত যাব। ঠিক আছে, ডেটছ ৱাই আমি যদি মানে কাকো নোকোৱাকৈ বস্তুবোৰ প্ৰাইভেট ৰাখি যদি কামবোৰ কৰোঁ ন, তেতিয়াহ'লে মই ভাবোঁ ৰিলেশ্যনশ্বিপ হওক বা যিকোনো ক্ষেত্ৰতে গ্ৰ'থটো বেছিকৈ হয়। ঠিক আছে গাইজ, আপোনালোকে এগ্ৰী কৰে নকৰে মোক জনাব, কাৰণ আজিকালি ৰিলেশ্যনশ্বিপতো মই দেখিছোঁ কেইদিনমান পিছতে মানে ৰিলেশ্যনশ্বিপৰ চবেই গমেই পাই যায়, আফটাৰ 1 month 2 month চবেই গম পাই যায়। মই ভাবোঁ এইটো ভাল নহয়। ঠিক আছে, ভাল বুলি মই নাভাবোঁ, কাৰণ নজৰ ইজ ৰিয়েল বুলি কয় যে, একচুৱেলি ৰিয়েল। মানুহৰ নজৰ লাগে, আৰু সেই যে নজৰ যে লাগে, সেই নজৰে ন চব বৰবাদ কৰি দিব পাৰে, চব শেষ কৰি দিব পাৰে, বহুত ভাল ৰিলেশ্যনশ্বিপ বেয়া কৰি দিব পাৰে, বহুত ভাল হ'বলগীয়া কাম নোহোৱা হৈ যাব পাৰে। চ' মই সেই কথাটো বিশ্বাস কৰোঁ মানে। ঠিক আছে, গতিকে যিকোনো কাম কৰোঁ বুলি যদি ভাবে, কিবা যদি মানে আকাংক্ষা আছে, মানে আহিবলগীয়া সময়ত মই এটা ডাঙৰ কিবা কাম কৰিম, তেতিয়াহ'লে মই এইটোৱে ক'ম যে সেই বস্তুটো প্ৰাইভেট কৰি ৰাখিব, কাকো জনোৱাৰ প্ৰয়োজন নাই। যেতিয়া ছাকচেছ হ'ব সেই কামটোত তাৰপিছত জনাব, তেতিয়া আপোনাৰ একো প্ৰব্লেম নহয়।